নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি ধনৰ সমস্যাত পৰি আছে বা আপোনাক ধনৰ সমস্যাই জুৰুলা কৰিছে, তেনে ৰাতিপুৱা ঝাৰু মৰাৰ সময়ত ঝাৰুডাল হাতত লৈ প্ৰতিদিনেই এটা কথা কওক, আপোনাৰ ঘৰত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয়। যিখন ঘৰত মহিলাই ৰাতিপুৱা ঝাৰু দিবৰ বাবে সাজু হৈ ঝাৰুডাল হাতত লৈ এই তিনিটা শব্দ ক'ব পাৰে, সেইখন ঘৰত লক্ষ্মী দেৱীৰ কৃপা থাকে, সেইগৰাকী মহিলাৰ স্বামী ধনী হৈ মহিলাগৰাকী ভাগ্যশালী হয়। হিন্দু শাস্ত্ৰ অনুসৰি ঝাৰুক মা লক্ষ্মীৰ প্ৰতীক হিচাপে মনা হয়। এখন ঘৰত ঝাৰুক যদি সঠিক ব্যৱহাৰ কৰিব পৰা হয়, তেনে সেইখন ঘৰ কেতিয়াও অভাৱ অনাটনত পৰিব লগা নহয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম, দুৱাৰ খুলিয়ে যেতিয়া ঘৰ চোতাল সাৰিবৰ বাবে ঝাৰুডাল হাতত লোৱা হয়, তেতিয়া কোন তিনিটা শব্দ ক'ব পাৰিলে ঘৰলৈ লক্ষ্মী দেৱীৰ পৰম কৃপা পৰে আৰু স্বামী সৌভাগ্যশালী হৈ ধনী হৈ পৰে। নতুন ঝাৰু কেতিয়া কিনি পুৰণি ঝাৰুক কেতিয়া পেলাব লাগে, ঘৰলৈ ধন টকা পইচা কেতিয়া আগমন হয় ঝাৰুক সঠিক ব্যৱহাৰ কৰিলে। ঝাৰু ঘৰৰ কোন ঠাইত ৰাখিলে ঘৰৰ বাবে অতি শুভ হয় আৰু ঘৰলৈ ধন আকৰ্ষণ হয়। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায়, তেনে ঝাৰুৰ বিষয়ে কথাসমূহ জানি আপোনাৰ ঘৰতো সেই ঝাৰুত সেই সময়ত সেই তিনিটা শব্দ কৈ লক্ষ্মী দেৱীৰ কৃপাত ধন টকা পইচাৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। কোনো লোকে ধনী হওঁ বুলিয়েই ধনী হ'ব নোৱাৰে। দেখা যায় যে বহু লোকে বহু টকা পইচা উপাৰ্জন কৰে, কিন্তু বিপদৰ সময়ত আনৰ ওচৰত হাত পাতিবলগীয়া হয়। তেওঁলোকে নিজৰ হাতত ধন টকা পইচা সাঁচি ৰাখিব নোৱাৰে। ঘৰত কিছুমান বস্তুৰ ক্ষেত্ৰত কিছুমান নিয়ম মানি চলিব পাৰিলে ঘৰত ধন টকা পইচাৰ আকৰ্ষণ হয় আৰু ঘৰত ধন টকা পইচা ৰয়। ঝাৰু হৈছে ঘৰখনৰ উন্নতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। ঝাৰু সঠিক ব্যৱহাৰে আপোনাক কোটিপতি কৰিব পাৰে আৰু ঝাৰুৰ অসৎ ব্যৱহাৰে যিমান ধনী ব্যক্তি হ'লেও কম দিনতে নিষ্পত্তি হ'ব পাৰে। আপুনি হয়তো জানি আচৰিত হ'ব পাৰে, আপোনাৰ ঘৰত ব্যৱহাৰ কৰা ঝাৰুডালত কিছুমান কাম কৰিব পাৰিলে পূজা পাতল নকৰাকৈ লক্ষ্মী দেৱী আপোনাৰ ঘৰত বাস হ'ব। আৰু যদি লক্ষ্মী দেৱীৰ বাবে পূজা পাতল কৰিও ঝাৰুডালক অসৎ ব্যৱহাৰ কৰে, তেনে আপোনাৰ ঘৰত মাতা লক্ষ্মী বাস নকৰিব পাৰে। হিন্দু শাস্ত্ৰত ঝাৰু হৈছে মাতা লক্ষ্মীৰ প্ৰতীক। ঘৰখনত যদি বেয়া বস্তু বা লেতেৰা বস্তুসমূহ আঁতৰ কৰা হয় ঝাৰুৰ দ্বাৰা, তথাপিও ঘৰখনৰ আটাইতকৈ শক্তিশালী আৰু পবিত্ৰ বস্তুটোৱেই হৈছে ঝাৰু। আপুনি ঝাৰুডালক এটা হাতেৰে স্পৰ্শ কৰি সৎ মনেৰে যি ভাবিব বা যি ইচ্ছা কৰিব, মাতা লক্ষ্মীৰ কৃপাত সেই আশা খুব কম দিনৰ ভিতৰত পূৰণ হ'ব। আপুনি যদি ধন টকা পইচাৰ ক্ষেত্ৰত সমস্যাত পৰি আছে, তেনে ঝাৰুৰ ক্ষেত্ৰত আজি আমাৰ ভিডিঅ'ত কোৱা কামটো যদি আপুনি কৰিব পাৰে ৰাতিপুৱা ঝাৰু দিয়াৰ সময়ত, তেনে আপোনাৰ স্বামী ধনৱান হ'ব আৰু আপোনাৰ ঘৰখন ধন টকা পইচাৰ ক্ষেত্ৰত শক্তিশালী হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ৰাতিপুৱা ঝাৰু দিয়াৰ সময়ত কি তিনিটা শব্দ উচ্চাৰণ কৰিব পাৰিলে ধনৰ সুখত সুখী হৈ মাতা লক্ষ্মীৰ কৃপাত ধনী হোৱাৰ সুযোগ আহে। এখন ঘৰলৈ ঝাৰু কোনদিনা আনিব লাগে আৰু কোন ঠাইত ঝাৰু ৰাখিব পাৰিলে মাতা লক্ষ্মীৰ কৃপাত ঘৰলৈ ধন টকা পইচা আহি ধনী হ'ব পাৰে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে ঝাৰুৰ ক্ষেত্ৰত কৰিবলগীয়া নীতি নিয়মসমূহৰ বিষয়ে জানো আহক। বহু মানুহে ঝাৰুক জাবৰ গুচোৱাৰ আহিলা হিচাপে ব্যৱহাৰ কৰে, কিন্তু আপুনি চাবচোন, বহু মানুহৰ ঘৰত ঝাৰুক যদিও পৰিষ্কাৰ কৰাৰ কামত ব্যৱহাৰ কৰে, তথাপিও তেওঁলোকে ঝাৰুডালক বহু নীতি নিয়মৰ মাজতহে ৰাখে। যিখন ঘৰত ঝাৰুক সন্মান কৰে, সেইখন ঘৰত মাতা লক্ষ্মীক সন্মান থাকে। সেইখন ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন কেতিয়াও নহয়। আপুনি এটা কথাত প্ৰমাণ চাব পাৰে, যদি আপোনাৰ ঘৰত কোনো সদস্যই কিবা কামত ওলাই যাওঁতে সেই সময়ত তেওঁ ওলাই যোৱাৰ পাছত আপুনি ঘৰ সাৰে বা তেওঁৰ পিছে পিছে ঘৰ সাৰি যায়, তেনে সেইজন সদস্যই যি কামত যাব সেই কাম কেতিয়াও সফলতা নাপায়। আপুনি যদি কোনো ধন টকা পইচাৰ সম্বন্ধীয় কামত ঘৰৰ পৰা ওলাই যাবলৈ ওলায়, তেনে ভগৱানক প্ৰাৰ্থনা কৰাৰ দৰে ঝাৰুডালক চুই প্ৰণাম কৰি চাবচোন, তেতিয়া সেইদিনা আপুনি যি কামত যাব সেই কামত আপোনাৰ সফলতা আহিব আৰু আপুনি ঘূৰি আহোঁতে আপোনাৰ হাতত ধন টকা পইচা আহিব।
এই দুটা কাম আপুনি ঝাৰুৰ ক্ষেত্ৰত প্ৰমাণ চাব পাৰে। বাস্তু শাস্ত্ৰ অনুসৰি ঘৰ চাফা কৰাৰ পাছত সেই ঝাৰুডাল যদি সেই ঘৰ চাফা কৰা স্থানতে এৰি থৈ আহে তেনে সেইখন ঘৰত ধন টকা পইচাৰ খৰচ বেছি হয়, বিনা কাৰণত কেতিয়াবা ধন হানি হয়। সেয়েহে ঝাৰু মাৰি হোৱাৰ পাছত সেই ঝাৰুডাল য'তে ত'তে পেলাই থ'ব নালাগে বা এৰি থৈ আহিব নালাগে, সঠিক স্থানত ৰাখিব লাগে। যদি আপোনাৰ ঘৰৰ ভিতৰৰ ঠাই চাফা কৰিছে, যদি সেইডাল ভিতৰত চাফা কৰা ঝাৰু হয় তেনে ঘৰ চাফা কৰাৰ পাছত ঘৰৰ ভিতৰৰ পশ্চিম দিশত সেই ঝাৰুডাল ৰাখি থ'ব, অন্য দিশত কেতিয়াও নথ'ব। আপোনাৰ ৰুম চাফা কৰা ঝাৰুডাল আপোনাৰ ৰুমৰ পশ্চিম দিশতহে ৰাখিব। ঘৰৰ বাহিৰত ঠাই চাফা কৰা ঝাৰুডাল কেতিয়াও ভিতৰলৈ সুমুৱাই নানিব। যদি ঘৰৰ বাহিৰখন চাফা কৰা হয় বা আপুনি চাফা কৰি আজৰি হয় বা সাৰি হয় তেনে ঘৰৰ পশ্চিম দিশত সেই ঝাৰুডাল আনি থ'ব। সাধাৰণতে ঝাৰু পশ্চিম দিশৰ এনে স্থানত ৰাখিব লাগে তাত যাতে অন্য লোকৰ চকু নপৰে। আমি যি ধৰণে ধন টকা পইচা সদায় আনে চকু নিদিয়া ঠাইত ৰাখোঁ, ঠিক সেইদৰে ঝাৰু কিছু আঁৰত ৰাখিব লাগে। ঝাৰু কেতিয়াও থিয়কৈ ৰাখিব নালাগে। ঘৰ চাফা কৰাৰ পাছত সেই ঝাৰু চাফা কৰিহে থ'ব লাগে। আনৰ ঘৰত ব্যৱহাৰ কৰা ঝাৰু কেতিয়াও আপোনাৰ ঘৰলৈ আনি আপোনাৰ ঘৰত ব্যৱহাৰ নকৰিব বা আপোনাৰ ঘৰৰ ঝাৰুডাল আনৰ ঘৰলৈ ব্যৱহাৰ কৰিবলৈ কেতিয়াও নিদিব। ঝাৰু কিনাৰো কিছুমান নিয়ম আছে। আমি বহুতেই ঝাৰু এডালৰ আৱশ্যক হ'লেই কিনি আনো। শাস্ত্ৰ অনুসৰি ঝাৰু সদায় কৃষ্ণপক্ষৰ শনিবাৰেহে কিনিব লাগে। যদি কৃষ্ণপক্ষৰ শনিবাৰে ঝাৰু কিনি আনি সেই ঝাৰু প্ৰথম শনিবাৰে ব্যৱহাৰ কৰা হয় তেনে সেই ঝাৰুৱে সেইখন ঘৰৰ পৰা আন্ধাৰ আঁতৰাই পোহৰ আনে আৰু সেইডাল ঝাৰু ব্যৱহাৰ কৰাৰ ফলত ঘৰৰ পৰা ঋণাত্মক শক্তিসমূহ আঁতৰি যায়। একে ঠাইত দুডাল ব্যৱহাৰ কৰা ঝাৰু কেতিয়াও একেলগে থিয় কৰি নাৰাখিব। যদি এনে কৰে তেনে আপোনাৰ ঘৰত সেইদিনা গৃহকন্দল হ'বই। দুডাল ব্যৱহাৰ কৰা ঝাৰু একেলগে ৰাখিলে ঘৰত কন্দল বা কাজিয়া পেচাল হোৱাটো নিশ্চিত হয়। নতুন ঘৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত এই ভুল কেতিয়াও কৰিব নালাগে। নতুন ঘৰত প্ৰৱেশ কৰাৰ সময়ত পুৰণি ঝাৰু নতুন ঘৰলৈ নিয়াটো একেবাৰে অশুভ। যদি নতুন ঘৰত প্ৰথম প্ৰৱেশ কৰাৰ সময়ত গৃহৰ গৃহিণীয়ে নিজৰ হাতত এডাল নতুন ঝাৰু লৈ গৃহত প্ৰৱেশ কৰিব পাৰে তেনে সেই ঘৰত মাতা লক্ষ্মীৰ কৃপা পৰে আৰু সেইখন ঘৰত মাতা লক্ষ্মী বাস হয়। সেইখন ঘৰত কোনোদিন ধন টকা পইচাৰ অভাৱ অনাটন নহয়। সেইখন ঘৰত সুখ সমৃদ্ধি অটুট থাকে। ঝাৰুৰে কেতিয়াও জুঠা বস্তু সাৰিব নালাগে। যেনে ধৰক আপোনাৰ ঘৰত খোৱা বোৱাৰ সময়ত যি জুঠা থাকি যায় সেই জুঠা ঝাৰুৰে কেতিয়াও নাসাৰিব। এনে কৰিলে মাতা লক্ষ্মী অসন্তুষ্ট হয়, সেই ঘৰত খাদ্যৰ অভাৱ অনাটন হয়। ঝাৰু কেতিয়াও সূৰ্য অস্ত যোৱাৰ পাছত স্পৰ্শ কৰিব নালাগে। সূৰ্য অস্ত যোৱাৰ পাছত ঝাৰু মাৰিলে বা স্পৰ্শ কৰিলে ঘৰলৈ ৰোগ ব্যাধি আহে। ৰাতি ঝাৰু মাৰিলে লক্ষ্মী দেৱী অসন্তুষ্ট হৈ ধন টকা পইচা বিনা কাৰণত ব্যয় হয়। আপোনাৰ ঘৰত যদি ঝাৰু আছে অৰ্থাৎ পুৰণি ঝাৰু আছে বা ভঙা ঝাৰু আছে, ভুলতো শুক্ৰবাৰ বা গুৰুবাৰে পেলাই নিদিব। এই দুই বাৰত ঝাৰু পেলালে ঘৰলৈ দৰিদ্ৰতা আহে। আপুনি আপোনাৰ ঘৰৰ বেয়া ঝাৰু বা ভঙা ঝাৰুডাল যদি অমাৱস্যাৰ দিনা পেলাই দিব পাৰে তেনে ঘৰখনত ঋণাত্মক শক্তিৰ নাশ হয়। এনে ঝাৰু সদায় অমাৱস্যাৰ দিনাহে পেলাব লাগে। আপুনি 3টা দিনত ঝাৰু কিনি আনি যদি ঘৰত ব্যৱহাৰ কৰিব পাৰে তেনে আপুনি কোনো দিন ধৰুৱা হ'ব নালাগে। শনিবাৰ, মংগলবাৰ আৰু অমাৱস্যাৰ দিনা। শনিবাৰে আৰু অমাৱস্যাৰ দিনা নতুন ঝাৰু ব্যৱহাৰ কৰিলে ঘৰত শত্ৰুৰ প্ৰভাৱ কমে আৰু চোৰৰ উপদ্ৰৱ নাইকিয়া হয়। মাতা লক্ষ্মীৰ কৃপাত সেইখন ঘৰত ধন টকা পইচাৰ অভাৱ নহয়। ঝাৰুৱে কেতিয়াও আনক স্পৰ্শ কৰিব নালাগে। বহুলোকে ঝাৰু হাতত লৈ কাজিয়া পেচাল কৰে। এনে কৰিলে নিজৰ ঘৰত অমংগল আহে। ঝাৰুৱে কোনো জীৱ জন্তুক পিটিব নালাগে বা মাৰিব নালাগে। যদি ঝাৰুৱে গৌ মাতাক মৰা হয় বা পিতা হয় তেনে সেইখন ঘৰত গ্ৰহৰ দোষত পৰি লৈ পাতি থৈ পাতি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ৰাতিপুৱা ঝাৰু দিয়াৰ সময়ত ঝাৰুডাল হাতত লৈ কি শব্দ ক'লে ঘৰত ধনৰ অভাৱ কম হয়। বেলি ওলোৱাৰ সময়ত যদি আপুনি ঝাৰু দিয়াৰ অভ্যাস আছে তেনে সেই কাম নিশ্চয় কৰক। যিগৰাকী মহিলাই ৰাতিপুৱা শুই উঠি নিজৰ ঘৰত ঝাৰু দিয়াৰ সময়ত ঝাৰুডাল হাতত লৈ এই কথা কয় সেই ঘৰত ধনৰ সমস্যা কেতিয়াও নহয়। প্ৰতিদিনেই যদি আপুনি আপোনাৰ ঘৰখনত ৰাতিপুৱা ঘৰ চাফা কৰে তেনে সেই প্ৰতিদিনেই যদি সেইকেইটা শব্দ ক'ব পাৰে আপোনাৰ ঘৰত যিকোনো সমস্যাই নাইকিয়া হ'ব। যেতিয়া ঝাৰুডাল হাতত লৈ আপুনি ঝাৰু দিব তেতিয়া এহাতেৰে ঝাৰুডাল লৈ ঝাৰুডালক প্ৰণাম কৰি ক'ব, হে মাতা জগতজননী, হে মাতা ভোগ নিবাৰণী, তোমাৰ কৃপাতেই আমি জীয়াই আছোঁ। তুমি আমাৰ অভাৱ দূৰ কৰা।
দুখ কষ্ট দূৰ কৰি জগতৰ সমস্ত প্ৰাণীৰ দৰে আমাকো তোমাৰ আশ্ৰয় দিয়া। যিগৰাকী ব্যক্তিয়ে ৰাতিপুৱা নিজৰ ঘৰ সাৰে বা চাফা কৰে, ঝাৰুডাল হাতত লৈ যদি কৰিব পাৰে এই কাম, তেনে সেইখন ঘৰত লক্ষ্মী বাস হৈ সকলো অভাৱ অনাটন দূৰ হ'ব। এই কাম নিজৰ ঘৰৰ বাবে নিজেহে কৰিব লাগে, আনে কৰিলে ফল নাপায়। প্ৰিয় বন্ধু বান্ধৱীসকল, ঝাৰুৰ ক্ষেত্ৰত যদি নিজে এইখিনি কাম নীতি নিয়মত কৰিব পাৰে, ৰাতিপুৱা ঝাৰু দিয়াৰ সময়ত যদি হাতত ঝাৰুডাল লৈ এই কাম কৰিব পাৰে, তেনে আপোনাৰ ঘৰত সকলোবোৰ অভাৱ অনাটন দূৰ হৈ মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচাৰে সমৃদ্ধিশালী হ'ব পাৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।